Hey guys, যদি আপুনি বেংকিং সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিম বুলি জব বিচাৰি আছে দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে। বেংক অফ বৰোদাৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে আহিছে নটিফিকেশ্যন আৰু ইয়াৰে ডিটেইলছখিনি মই আপোনাক চিষ্টেমেটিক প্ৰভাইড কৰিম। যদি এইটো নটিফিকেশ্যন ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয় দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন বেংক অফ বৰোদাৰ পৰা আহিছে নটিফিকেশ্যন, পোষ্ট নেম দি আছে লোকেল বেংক অফিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এপ্লাই মোড দি আছে আপুনি অনলাইনত আপুনি এপ্লিকেশ্যনটো ছাবমিট কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব সেইখিনি ডিটেইলছ লাষ্টৰ পিনে আপুনি চেক কৰিব পাৰিব। এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে 18 আগষ্ট 2026 পৰা আৰু আপোনাৰ জব লোকেশ্যনটো ভেৰিয়াছ ষ্টেট ৱাইজ আপোনাৰ লোকেশ্যন দি আছে, তো ষ্টেট ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ ডিভাইড কৰি দিছে। ভেকেঞ্চি ডিটেইলছখিনি চাব, য'ত আপোনাৰ টোটেল 2482 পোষ্টৰ কাৰণে নটিফিকেশ্যন আহিছে, য'ত আপোনাৰ লোকেল বেংক অফিচাৰ পোষ্টৰ যিটো পজিশ্যন হয় আপোনাৰ ডেজিগনেশ্যনটো। এপ্লাই কৰোঁতে আপুনি ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফ'ল' কৰিব লাগিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে। যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী মানে গ্ৰেজুৱেশ্যনটো আপুনি কমপ্লিট কৰিছে, যদি আপুনি যিকোনো ডিচিপ্লিনৰ পৰা বিচাৰিছে, যদি আপুনি BA পাছ কৰিছে বা আপুনি BHC পাছ কৰিছে বা BCom কৰিছে বা আপুনি পোষ্ট গ্ৰেজুৱেশ্যন কোনো ধৰণৰ ডিগ্ৰী আপুনি কমপ্লিট কৰিছে, যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু ইনষ্টিটিউশ্যনৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। লগতে এটলিষ্ট আপোনাৰ 1 year পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে, তেনেকুৱা আপুনি অফিচাৰ বা তেনেকুৱা চিডিউল কমাৰ্চিয়েল বেংকতো যদি আপুনি কাম কৰিছে আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই কৰোঁতে নেক্সট আপুনি এজ লিমিটটো ফ'ল' কৰিব লাগিব। এজ লিমিটটো চাব, আপোনাৰ মিনিমাম এজ দি আছে, যদি আপোনাৰ 21 years কমপ্লিট হৈছে আপুনি এপ্লাই কৰিব পাৰিব। মেক্সিমাম আপুনি 30 years লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ যিটো কেটেগৰী দি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। নেক্সট আপোনাৰ বেংক অফ বৰোদাৰ যিটো ৰুলছ আছে সেইটো হিচাপত আপুনি ৰিচিভ কৰিব। এপ্লাই কৰোঁতে আপোনাৰ লোকেল যিটো লেংগুৱেজ হয় এইটো ৰিকুৱাৰ্ড হ'ব। আপুনি যিটো ষ্টেটৰ পৰা এপ্লাই কৰিব তাৰ যিটো লোকেল লেংগুৱেজ হয় সেইটো আপুনি ভালকৈ জানিব লাগিব, মানে আপুনি যিটো ষ্টেটৰ পৰা কৰিব তেতিয়াহ'লেহে এপ্লাই কৰিব পাৰিব। চেলাৰী ডিটেইলছখিনি চাব, য'ত আপোনাৰ লোকেল বেংক অফিচাৰৰ কাৰণে যিটো পজিশ্যন হয় তাতে যিটো আপোনাৰ JMG স্কেল 1 এপ্লিকেবল হ'ব আৰু পে স্কেলটো দি আছে 48,480 rupees পৰা লৈ কিনে আপুনি 85,920 rupees ৰিচিভ কৰিব আপুনি পাৰ মান্থ। লগতে আদাৰ যিখিনি এলাউন্সেছ এণ্ড বেনিফিটছখিনি আছে এজ পাৰ যিটো একৰ্ডিং বেংক অফ বৰোদাৰ যিটো ৰুলছ আছে সেইটো হিচাপত আপুনি ৰিচিভ কৰিব। এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব। যদি আপুনি জেনেৰেলি EWS বা OBC কেণ্ডিডেট হয় আপুনি 850 প্লাছ আপোনাৰ পে'মেণ্ট গেটৱে যিখিনি চাৰ্জ আছে সেইখিনি পে'মেণ্ট কৰিব লাগিব। যদি আপুনি SC, ST, PWBD বা এক্স চাৰ্ভিচমেন বা ওমেন কেণ্ডিডেট হয় আপুনি 175 প্লাছ আপোনাৰ পে'মেণ্ট গেটৱে চাৰ্জখিনি পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব, য'ত আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং এণ্ড UPI থ্ৰু পে'মেণ্ট কৰিব পাৰিব। সিলেকশ্যন প্ৰচেছত আপোনাৰ অনলাইন এক্সামিনেশ্যন হ'ব। নেক্সট আপোনাৰ লোকেল যিটো লেংগুৱেজৰ প্ৰফিচিয়েণ্টি টেষ্ট আপুনি এটেম্প কৰিব লাগিব। গ্ৰুপ ডিছকাশ্যন আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ ফেচ কৰিব লাগিব। সাইকোমেট্ৰিক টেষ্ট আদাৰ যিখিনি এছেছমেণ্ট থাকে আপোনাৰ যিখিনি সিলেকশ্যন প্ৰচেছত ৰিকুৱাৰ্ড হ'ব সেইখিনি আপুনি ফ'ল' কৰিব লাগিব। নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, সেইখিনি প্ৰচেছত আপোনাৰ সিলেকশ্যনখিনি কমপ্লিট কৰা হ'ব। এপ্লাইটো কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইট যিটো বেংক অফ বৰোদা তাতে ভিজিট কৰিব লাগিব। নেক্সট আপুনি কেৰিয়াৰ কাৰেণ্ট যিটো অপৰচুনিটি আছে এইটো ছেকশ্যনত যাব লাগিব। তাতে আপুনি ফাইণ্ড আউট কৰিব লোকেল বেংক অফিচাৰৰ যিটো নটিফিকেশ্যন আহিছে 2026 কাৰণে, তাতে আপুনি ডাউনলোড কৰি কিনে কেয়াৰফুলি থ্ৰুলি এবাৰ চেক কৰিব। নেক্সট আপুনি এপ্লাই অনলাইন বাটনটোত ক্লিক কৰিব লাগিব আৰু তাতে আপুনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট কৰিব। নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো অপেন কৰি পাৰ্চনেল এডুকেশ্যনেল এণ্ড এক্সপিৰিয়েঞ্চ ডিটেইলছখিনি ফিল আপ কৰিব আৰু আপুনি আপলোড কৰিব লাগিব যিটো ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি আপলোড কৰি দিব আৰু কেটেগৰী ৱাইজ যিটো পে'মেণ্ট দি আছে এইটো পে'মেণ্ট আপুনি অনলাইনত ছাবমিট কৰি দিব লাগিব। নেক্সট আপোনাৰ এপ্লিকেশ্যনটো আপুনি ফাইনেল ছাবমিট দিব। এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগতে আপোনাৰ পে'মেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট কৰি ৰাখিব। ইম্পৰ্টেণ্ট ডেটছখিনি চাব, এপ্লাইটো ষ্টাৰ্ট হৈছে 18 আগষ্ট 2026 পৰা আৰু লাষ্ট আপুনি 7 ছেপ্টেম্বৰ 2026 লৈ কিনে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি কেণ্ডিডেটে ইণ্টাৰেষ্টেড আৰু বা এপ্লাই কৰিম বুলি ভাবি আছে, যিটো লাষ্ট ডেট দি আছে সেইটো লাষ্ট ডেট লৈ কিনে আপুনি ৱেইট নকৰি যিটো লাষ্ট ডেট দি আছে তাৰ আগতে আপুনি এপ্লাই কৰি ল'ব। ইম্পৰ্টেণ্ট লিংকখিনি আপুনি জব এলাৰ্ট এছকেৰ ইউটিউব চেনেলতো চেক কৰিব পাৰিব বা পৰ্টেলত চেক কৰিব পাৰিব। লগতে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো প্ৰভাইড কৰি দিম। নটিফিকেশ্যন ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকিলে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।